হাই গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে। আৰু আজি সন্মুখত আছে আমাৰ অনামিকা। আৰু অনামিকাই মানে মোৰ ভিডিঅ'ত প্ৰায় সি নুঠে আজিকালি, কাৰণ মই মানে ইমান কথা ক'ব নাজানো না, সেইকাৰণে সি মানে মোৰ ভিডিঅ'ত বেছিকৈ নোলায়। আৰু আজি মানে ওলাইছে, কিবা মৰম লাগিছে। আৰু গাইজ, আজি আমাৰ শাহুমা আহিব, আজি বিহু আছে আমাৰ ইয়াতে। আৰু আমাৰ শাখাতে আজি বিহু আছে, সেইকাৰণে আমাৰ শাহুমা আহিব। আৰু শাহুমা অহাৰ কাৰণে আমি কি আনিম? কি আনবি? মাংস আনবি? মাংস আনি গোটা মুৰ্গী খাব না মাংস আনিব? গোটা মুৰ্গী নাখাওঁ, মুৰ্গী মানে কাটি কিনে আনিব লাগিব। মই ভাবিছিলোঁ মানে গোটা মুৰ্গীৰ ব্লগ এটা বনাম বুলি কিনে কৈ আছে অনামিকাই, মানে নালাগে, মানে কি কয় কাটি কিনে আনিব দিছে। কাৰণ যি গতিকে মই ইমান কাটিব নাজানো, সেইকাৰণে মানে কাটাই আনিব লাগিব। গোটাটো মই মানে চাফা কৰিব নাজানিম, সেইকাৰণে অনামিকা কৈ আছে। আৰু গাইজ, গৰমত মানে কিনো কৰিম, আমি দুইজন মানে এনেকুৱাকৈ বহি আছোঁ। যি গতিকে আমাৰ মাইনাও নাই। মাইনা নহ'লে আমাৰ ঘৰখন মানে পূৰা মুকলি মুকলি লাগি যায়, মানে ভাল নালাগে। সেইকাৰণে আমি দুজনে এনেকুৱা কৰি আছোঁ, হয় না? আৰু গৰমো বেছি। আৰু অনামিকাই তামোল খাই আছে আৰু ভাবি আছে তাৰ মা কিমান সময়ত আহিব, মানে অপেক্ষা কৰি আছে। যি গতিকে মা হয়, মানে বহুদিন হ'ল মাক দেখা নাই, সেইকাৰণে আজি মানে তাৰ মনটো ফূৰ্তি লাগি আছে। সেইকাৰণে মোৰ আজি কেমেৰা সন্মুখত ওলাইছে। আৰু অনামিকা কাপোৰ চিলাই আছে, হয় নেকি? মানে মিচিংটো সৰু নাই আমাৰ, সেইকাৰণে হাত চিলাই কৰি আছে। আৰু ইফালে গাইজ, আমাৰ বেবীৰ পুতলাটো পূৰা বাগাৰ দি আছে। মানে আমাৰ বেবী নহ'লে বহুত মানে বেয়া লাগি থাকে মনটো, কাৰণ হাই কৰা মানুহ নাই। আৰু আমাৰ অনাৰ মানে বহুত প্ৰব্লেম হৈ গ'ল, ঘৰত মেচিং নাই, হাতেৰে বহুত কষ্ট কৰিব লগা হৈছে, হয় না? হয়নে নহয়? আৰু গাইজ, এয়া গুড়া খুন্দি আছে। আৰু বহুত দিনৰ মূৰত মা আহিছে, সেইকাৰণে মানে অলপ গুড়া খুন্দি আছে পিঠা খাবলৈ। মানে বহুত দিনৰ মূৰত পিঠা খাম বুলি ভাবি আছোঁ, কাৰণ মা আহিছে একেলগে মানে খালি ভাল লাগিব। সেইকাৰণে অনামিকাই ভাবিলে অলপ গুড়া খুন্দো। তো ফাইনেলি গাইজ, আহিবলৈ এতিয়া মামীহঁতৰ ঘৰত, আৰু মামীহঁতৰ আগত আহি মানে অলপ বহি আছোঁ। আৰু ইফালে আছে আমাৰ আবু। আৰু গাইজ, এয়া ভাইটি বহি আছে, আৰু এয়া হ'ল নতুন কইনাজন, মানে লাজ কৰি আছে তাই। আৰু লাজ কৰিবই দিচোন, যি গতিকে নতুন কইনা, সেইকাৰণে অলপ লাজ লাগিবই। আৰু ইফালে অনামিকাই মানে কিবা কিবি কৈ আছে ভাইটিক। আমাৰ মামী মানে এইবিলাক শাক পাচলি পূৰা ওলাই আছে। এয়া পালেঙৰ তলত থৈ দিছে। অঁ, আৰু ইফালে আমাৰ অনামিকা ৰেডি হৈ আছে। এয়া ৰগুন কাটি আছে। এই চাওক, মামীয়ে মানে অলপ বেছিকৈ বস্তু আনি থৈছে, কাৰণ বোৱাৰী অহাৰ কথা না, নতুন বোৱাৰী পাইছে। আৰু মানে আলহী আহি থাকে এইকেইদিন, সেইকাৰণে মানে অলপ বিচনা তলত বেছিকৈ সোমাই থৈ দিছে। থ'বলৈ জেগা নোহোৱা হৈ গৈছে, মানে অলপ অলপ ওলাই আছে, বেছি ওলালে দিগদাৰ হ'ব না। আৰু গাইজ, এয়া ভাত বাঢ়ি আছে, আৰু ভাত খাই দাই আমি ঘৰলৈ গুচি যাম। আৰু সেয়েহে আপোনালোকক সকলোকে বাই বাই। ঘূৰছে বিৰাট জোৰে বাবু।